সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আজি হৈছে 29 মাৰ্চ। আজি 29 মাৰ্চৰ সন্ধিয়াৰ গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকে শেষৰলৈকে চাওক। সকলোখিনি কথা আপোনালোকক ভালদৰে জনাইছোঁ, শেষৰলৈকে চাব বুলি আশা কৰিলেও শেষত আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আগন্তুক 26 নিৰ্বাচন পাইছেহি। 26 নিৰ্বাচন পোৱাৰ প্ৰাকখনত এতিয়া বিৰোধী হওক, শাসকীয় দল হওক, ইটো দলে সিটো দলক কটাক্ষ কৰা তেনেদৰে দেখা গৈছে। আৰু ইয়াৰ সমান্তৰালকে তেনেদৰে যদি চাই আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যদি অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে কিবা এটা কৈছে, অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে কিবা এটা কৈছে, তো এনেকুৱা ধৰণৰ এইবিলাক খবৰ চলিয়ে আছে। তো আমি যদি চাওঁ আজি প্ৰথমটো খবৰ, মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাই আছে, নিৰ্বাচনী প্ৰচাৰ চলাই থকা মাজতে অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰি কৈছে, অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে যে প্ৰণৱ বড়ো হত্যাকাৰী অখিল গগৈ ডাঙৰীয়া। তো অখিল গগৈ ডাঙৰীয়াও সেইখিনিৰ সৈতে জড়িত হৈ আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে কৈছে। আৰু নেক্সটটো খবৰ হৈছে বহুত বেছি গুৰুত্বপূৰ্ণ খবৰ, মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলত দিয়া হ'ব। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আজি নিৰ্বাচনী প্ৰচাৰ চলি থকাৰ সময়তে কোনোবা এজন যুৱকে সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰিলে যে মেট্ৰিকৰ ফলাফল কেতিয়ালৈ দিয়া হ'ব, আৰু তাৰ উত্তৰ হিচাপে মাননীয় মুখ্যমন্ত্ৰী মহোদয় দিলে যে মেট্ৰিকৰ ৰিজাল্ট 10 এপ্ৰিলত দিয়া হ'ব। এতিয়া অহা 10 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব, ফলাফল দিব। আগন্তুক সময়ত সেইখিনি চৰকাৰী অফিচিয়েলি নটিচ ওলাব, সেইখিনি আপোনালোকে গম পাবই। আৰু বহুত বেছি শুভেচ্ছা থাকিল যিসকলে এইবাৰ মেট্ৰিক পৰীক্ষা দিছিলে, সকলোৱে যাতে পৰীক্ষা ভাল হয়। নেক্সটটো খবৰ হৈছে আজি নাওবৈচাৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈ ডাঙৰীয়া। তো এতিয়া শাসকীয় আৰু বিৰোধীৰ মাজত মই কৈছোঁ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। এতিয়া আগন্তুক 26 নিৰ্বাচনৰ বাবে মাজত মাত্ৰ আৰু কেইটামান দিন, আৰু এতিয়া ৰাইজৰ মাজলৈ গৈ ৰাইজৰ মাজত তেওঁলোকে প্ৰচাৰ চলাইছে আৰু নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে সেইখিনি এইকেইদিন দিনে ৰাতিয়ে তেওঁলোকে কষ্ট কৰিছে। আৰু দেখা গ'ল আজি নাওবৈচাৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈ ডাঙৰীয়া। তো গৌৰৱ গগৈ ডাঙৰীয়াই নিজৰ দলৰ হৈ যি তেওঁলোকৰ মিত্ৰজোঁট আছে তেওঁলোকৰ সেইখিনি হৈ প্ৰচাৰ চলাই থকা এইকেইদিন আমি দেখি আছোঁ একেৰাহে। আৰু আজি নাওবৈচাৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈ ডাঙৰীয়া। নেক্সটটো খবৰ হৈছে নিৰ্বাচন আহিলে লম্ফজম্ফ বেছি হয় অখিল গগৈ। তো অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰি কৈছে, অখিল গগৈ ডাঙৰীয়াৰ বিষয়ে এনেদৰে মন্তব্য কৰিছে বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই। অতুল বৰা ডাঙৰীয়াই কৈছে যে নিৰ্বাচন যেতিয়া নেকি আহে, নিৰ্বাচন যেতিয়া ওচৰ চাপে, আৰু অখিল গগৈ ডাঙৰীয়াই তেতিয়াই এইখিনি লম্ফজম্ফ কথা বহুত বেছি কয়। তেওঁ বহুত বেছি মুখে কথা কয়, কামত কিন্তু তেওঁ কোনো নোৱাৰে। আৰু শিৱসাগৰত কি কৰিছে সেইখিনি ৰাইজে দেখিছে। তো অতুল বৰা ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে ৰূপজ্যোতি কুৰ্মী পত্নীক ৰাজনীতিলৈ আহিবলৈ আহ্বান জ্ঞানশ্ৰী বৰা। তো এতিয়া মৰিয়নি সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে যেতিয়া এইখিনি প্ৰাৰ্থিত্ব লাভ কৰিছে ডক্টৰ জ্ঞানশ্ৰী বৰাই, আৰু যি নেকি নিৰ্বাচনী প্ৰচাৰ চলাই আছে, নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ মাজতে এই যি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া পত্নীয়েও সেইখিনি নিৰ্বাচনী প্ৰচাৰ চলাইছে। আৰু নিৰ্বাচনী প্ৰচাৰ চলোৱা সময়তে কটাক্ষ কৰা দেখা গৈছিলে জ্ঞানশ্ৰী বৰাৰ বিষয়ে সেইখিনি বিভিন্ন কথা কৈছে। তো সেই প্ৰত্যুত্তৰ হিচাপে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ পত্নীক ৰাজনীতিলৈ আহিবলৈ আহ্বান কৰিছে জ্ঞানশ্ৰী বৰাই, ডক্টৰ জ্ঞানশ্ৰী বৰাই। তেওঁ যদি আহে তেনেহ'লে নিশ্চয় খেলি ভাল লাগিব, কাৰণ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া বহুত এতিয়া হ'ল আৰু তেওঁৰ সময় হ'ল। আমি যদি আহে এই মহিলা অহাটো বিচাৰোঁ এই ৰাজনীতিত আহিব লাগে। তেওঁলোকে ভূমিকা গ্ৰহণ কৰি সেইখিনি ৰাইজৰ যি দুখ বা ৰাইজৰ হৈকে সেইখিনি মাত মতাটো মই বিচাৰোঁ, আহক। তো তেনেদৰে মন্তব্য কৰিছে জ্ঞানশ্ৰী বৰাই। নেক্সটটো খবৰ হৈছে চিণ্ডিকেটৰ টকাৰে নিৰ্বাচনৰ পুঁজি গোটাইছে অখিল গগৈ। তেনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে এইখিনি মতামত তেওঁলোকে মন্তব্য কৰি কৈছে প্ৰাক্তন কৃষক মুক্তি ঐক্য মঞ্চ। তো তেনেদৰে কৈছে যে চিণ্ডিকেটৰ টকাৰে নিৰ্বাচনৰ পুঁজি গোটাইছে অখিল গগৈ, এনেদৰে মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে শিৱসাগৰত উচন হ'ব অখিল গগৈৰ ভোট। তো এতিয়া অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰি কৈছে আগন্তুক 26 নিৰ্বাচনত, আৰু অখিল গগৈ ডাঙৰীয়াই যি তেনেদৰে দম্ভালি মাৰি কথা কৈ আছে, এতিয়া এইবাৰ শিৱসাগৰত উচন হ'ব অখিল গগৈৰ ভেটি। অখিল গগৈ যি ভেটি আছে, ৰাইজৰ দলৰ যি ভেটি আছে, সেইখিনি এইবাৰ শিৱসাগৰৰ পৰা নাইকিয়া হ'ব বুলি অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সটটো খবৰ হৈছে অখিল গগৈয়ে শিৱসাগৰত মোক চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। শিৱসাগৰৰ পৰা যিহেতু এতিয়া এইবাৰ শিৱসাগৰ সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী কুশল দৰি ডাঙৰীয়াই তেনেদৰে প্ৰাৰ্থিত্ব লাভ কৰিছে। আৰু এতিয়া এই মন্তব্য আগবঢ়াইছে যে অখিল গগৈয়ে মোক আৰু বেলেগকৈ বহুত বেছি চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই, মই ইয়াৰে ল'ৰা, মোক সকলোৱে চিনি পায়। এনেদৰে মন্তব্য কৰিছে কুশল দুৱাৰী ডাঙৰীয়াই। অখিল গগৈয়ে শিৱসাগৰ মোক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই।
নেক্সট খবৰ হৈছে মোৰ ইচ্ছা কংগ্ৰেছৰ চৰকাৰ হওক। বদৰুদ্দিন আজমল ডাঙৰীয়াই মন্তব্য কৰিছে। বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছে যে এইবাৰ আগন্তুক ২৬ নিৰ্বাচনত কংগ্ৰেছ জয়ী হওক আৰু মোৰ ইচ্ছা কংগ্ৰেছ চৰকাৰ হওক, এনেদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই। নেক্সট খবৰ হৈছে অসমত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ হ'ব। অমিত শ্বাহ ডাঙৰীয়াই যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাবৰ বাবে অসমত উপস্থিত হৈ এইখিনি তেওঁ মন্তব্য কৰিছে যে আগন্তুক সময়ত এই অসম বিধানসভাত এই ২৬ নিৰ্বাচনৰ বিধানসভাত তৃতীয়বাৰলৈ বিজেপি চৰকাৰ হ'ব। কাৰণ কেলৈ বিজেপিয়ে যিখিনি কৰিছে, হিমন্ত বিশ্ব শৰ্মাই যি কৰিছে এইখিনি সকলোৱে দেখিছে অসমৰ ৰাইজে, আৰু অসমত তৃতীয়বাৰলৈ বিজেপি চৰকাৰে হ'ব বুলি অমিত শ্বাহ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে আগতে কেতিয়াও নোহোৱা আসনত জয়লাভ কৰিম। এতিয়া আমি যিখিনি কল্পনা কৰিছোঁ তাতকৈ বহুত বেছি আমি লাভ কৰিম বুলি তেনেদৰে আত্মবিশ্বাসী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি কৈছে যে হয়, এতিয়া আগন্তুক ২৬ নিৰ্বাচনত ৰাইজে আমাক বহুত বেছি মৰম দিব, আৰু আমি কেতিয়াও আগতে কেতিয়াও নোহোৱা আসনত আমি তেনেদৰে আসনত জয়লাভ কৰা নাই, আৰু তাতকৈ বহুত বেছি আসনত আমি জয়লাভ কৰিম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে ডিফুত মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্বাচনী প্ৰচাৰ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু নিৰ্বাচনী প্ৰচাৰ এইখিনি তেনেদৰে তুংগত ৰাখিছে, নিৰ্বাচনী প্ৰচাৰ চলাই আছে, কাৰণ আগন্তুক ২৬ নিৰ্বাচন একেবাৰে ওচৰ পালেহিয়ে। তো সেইবাবে তেওঁ সেইখিনি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে, ৰাইজৰ মাজত সোমাই পৰিছে, আৰু ৰাইজৰ পৰা বহুত বেছি মৰম পাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মৰম পাইছোঁ বুলি সেইখিনি তেওঁ মন্তব্য কৰি কৈছে যে হয়, বহুত বেছি মৰম পাইছোঁ ৰাইজৰ পৰা। নেক্সট খবৰ হৈছে অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কটাক্ষ কৰিছে যে অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী হৈছে মোৰ প্ৰতিদ্বন্দ্বী। তো অখিল গগৈ ডাঙৰীয়াই সেইখিনি এটা কৈছে যে যি অসমৰ আটাইতকৈ মোৰ ডাঙৰ হত্যাকাৰী প্ৰতিদ্বন্দ্বী, এনেদৰে কৰাইছে অখিল গগৈ ডাঙৰীয়াই, এতিয়া মোৰ শিৱসাগৰ সমষ্টিৰ পৰা। নেক্সট খবৰ হৈছে ঢেকীয়াজুলিত বিজেপি বিপুল ভোটত জিকিব। অশোক সিংহলে সেইখিনি জনাইছে, ঢেকীয়াজুলিত বিজেপি বিপুল ভোটত জিকিব বুলি অশোক সিংহলে তেনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে শিৱসাগৰ প্ৰাৰ্থী কুশল দুৰীক গালি পাৰি নিৰ্বাচন খেলিব খুজিছে অখিল গগৈ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে অখিল গগৈ যি বিজেপি প্ৰাৰ্থী কুশল দুৰীক গালি পাৰি নিৰ্বাচন খেলিব খুজিছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। বাকী তেওঁলোকেতো সেইখিনি সমষ্টিৰ বাবে কি কৰিলে সেইখিনি সকলোৱে দেখি আছে। ডিব্ৰুগড় কিমান তাতকৈ আগবাঢ়ি গ'ল, যোৰহাট কিমান আগবাঢ়ি গ'ল। এই ক্ষেত্ৰত শিৱসাগৰ পিছ পৰি ৰৈছে, আৰু এইবাৰ শিৱসাগৰ ৰাইজে উচিত তাৰ প্ৰত্যুত্তৰ দিব, আৰু শিৱসাগৰ প্ৰাৰ্থী কুশল দুৰীক গালি পাৰি নিৰ্বাচন খেলিব খুজিছে বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে মই বাকী একো কথা নাজানো হিমন্ত বিশ্ব শৰ্মা হত্যাকাৰী। অখিল গগৈ ডাঙৰীয়াই মন্তব্য তেনেদৰে কৈছে যে মই বাকী একো কথা নাজানো, হিমন্ত বিশ্ব শৰ্মা এজন হত্যাকাৰী। নেক্সট খবৰ হৈছে সামগ্ৰীত তানজিল হুছেইনৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰকিবুল হুছেইনৰ। তো হয়, এতিয়া তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ তেওঁলোকৰ তুংগত উঠিছে আৰু নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে। তো আজি ২৯ মাৰ্চৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱা হয়।